এয়া হৈছে তেলেগু মানুহৰ ঘৰ কেনেকুৱা মানুহ ক'লৈ যোৱা এতিয়া আমি গৈ লাইক চুইমিঙত আমি এতিয়া চুইমিং পুল বিচাৰি যাওঁ য'ত মই সাঁতুৰিব নাজানো ডেঞ্জাৰাছ ৰাস্তা কি ধুনীয়া পাহাৰটো হৈছে গোবৰ্ধন পৰ্বতৰ নিচিনা এইটো পৰ্বতৰ নিচিনা গোবৰ্ধন মানে ছেইম লাগে না দেখিবলৈ পাততকৈ আমৰ ফুলহে বেছি আমাৰ এটা ভাল এটা চাহ চিং এইটো ওপৰত ৰঙা আছে না কেঁচা আম কাঁচা আম কাঁচা এটা চিঙা নহয় ভাল চাই ৰঙা এটা বছ উই কেনেকৈ পিচকৈ মাৰিছে গোটেই আটা আমৰ আঠা তো যে অলপ আগতে কৈছিলে এইখন হৈছে আমৰ বাগান এইখন হৈছে আমাৰ ভিনদেউহঁতৰ মানে আমৰ বাগান মানে 1400 জোপা আমৰ গছ বিভিন্ন ধৰণৰ আম আকৌ এটা কোৱালিটিয়ে নহয় ঢেৰ বেলেগ বেলেগ আম আছে আৰু 135 বিঘা মাটি ইয়াতে আমৰ বাগানে অকল বেলেগ একোৱেই নাই আম বাকী আৰু বাদাম আছে বাদামৰ খেতি মাকৈ খেতি আৰু এনেকুৱা বিভিন্ন ধৰণৰ খেতি কৰে য'ত ইয়াত ধান আৰু আলু এইবিলাকতো নহয় আলু হয় ধান খেতি নহয় ইয়াত ভালুক আছে বহুত যেনেকৈ আমাৰ তাত কি আছে আমাৰ তাত একো নাই ভালুকৰ ভয় দিনৰ পোহৰে ইয়াত ভালুক ওলায় ইয়াত বোলে আজিৰ পৰা এসপ্তাহ আগত ভালুকে মানুহ এটা মুখ ফালি দিছে ভালুক ওলায় আৰু ইয়াত বাঘ ওলায় বাঘটো কম পৰিমাণে আছে কিন্তু ভালুক আছে অসংখ্য ভালুক তো সাঁতুৰিবতো নাজানোৱেই এনেকৈ অলপ কিবা ফিটা এডাল বান্ধি লৈ পানীত নামিলোঁ মানে সাঁতুৰিবলৈ মই ইমান ভালকৈ নাজানো আম বিচাৰি আছোঁ কি ধুনীয়া ধুনীয়া নাম আছে এইটো হৈছে বেংগলোৰ আম মই আপোনালোকক দেখাম এইটোৰ নাম বেংগলোৰ কালাৰটো চাওক কিন্তু পিংক একদম সেয়া ওপৰত লাগি আছে গোটেই এজোপাত গছ আমেই আম সেইটোতো একদম তলত লাগি আছে এতিয়া এটা ছিঙি লৈ যাম খাম কি ধুনীয়া কালাৰ এই পিংক একদম এয়া থিয় হ'ব নালাগে বহি পেলাই ছিঙিব পাৰি বাকী একদম বাউণ্ডৰী এয়া গোটেইটো বাদামৰ খেতি তাৰপিছত বাদামখিনি এইফালে পাৰ হৈ এইফালে আছে মাকৈ খেতি মাটিটো দেখিছে নাই পুৰা ৰঙা ৰঙা মাটি গোটেই বাদাম এয়া 12 বিঘা মাটি ধেমালি নহয় বাদাম যিখিনি আমি বজাৰৰ পৰা কিনি খাওঁ 50 টকা পোৱা আমাৰ সেইফালে আৰু খেতিৰ চাইডে চাইডে গোটেই পাহাৰ এইবিলাক এয়া টাৰবাইন এইটো কিবা বায়ুকল ইংলিছ নাম নাজানো ঘূৰি আছে